কৃষ্ণ বিন গুৰু চৰণে ভকতি ৰকতি মুকুতি কবহু না হৈ মহাপুৰুষ মাধৱদেৱে গুৰু ভূতিমাত কৈছে। আৰু সেই তত্ত্বকে ইয়াত ভাগৱতৰ একদম আদিৰ পৰা অন্তলৈকে দেখুৱাই গৈছে। ব্যাসে হওক বা পৰীক্ষিতে হওক বা দ্বিজদেশী পুত্ৰই হওক বা যুধিষ্ঠিৰেই হওক, প্ৰত্যেককে গুৰু উপদেশতে সম্যক জ্ঞান প্ৰাপ্তি হৈছে। ব্যাস যিয়ে সমাধিত সাক্ষাৎ ব্ৰহ্ম সাক্ষাৎ কৰিছিল, সেই ব্যাসো অশান্ত চিত্ত আছিল। অৰ্থাৎ যেতিয়ালৈকে ভকতি নহয়, প্ৰেম নহয় ঈশ্বৰৰ প্ৰতি, তেতিয়ালৈকে জীৱৰ অশান্তি দূৰ নহয়। আৰু নাৰদৰ উপদেশতহে অশান্তি দূৰ হ'ল। কেনেকৈ? কৃষ্ণৰ মূৰ্তিক কৰিলন্ত ধ্যান। কৃষ্ণৰ মূৰ্তিক যেতিয়া ধ্যান কৰিলে হৃদয়তে কৃষ্ণক দেখিলা বিদ্যমান। আমাৰ হৃদয়তে অন্তৰ্যামী ৰূপে প্ৰভু ভগৱন্ত আছে আৰু তেওঁক আমি হৃদয়তে দেখিব লাগিব। কেনেকৈ? কেৱল গুৰু আশীৰ্বাদতহে সম্ভৱ হয়। আৰু তাতেই কৃষ্ণৰ লগত দুই যি